নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা তাৰে আজি আমি পাঠ 14 টো কৰিম স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বা স্বায়ত্ত শাসন ব্যৱস্থা অৰ্থাৎ যে স্থানীয় শাসন ব্যৱস্থা বা কাৰ কেনেকুৱা ধৰণৰ কৰ্তব্য আছে তাৰ ওপৰত এইটো পাঠ উল্লেখ আছে সো তোমালোকে চাবা পেজ নম্বৰ 113 ত অনুশীলনী দিয়া আছে অনুশীলনী 1 সো একেৰাহে আমি অনুশীলনী 1 যিমান কেইটা অনুশীলনী দিয়া আছে সব কেইটাৰ মই ধুনিয়াকে উত্তৰ কৰাই দিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকিবা যিসকলে চেনেলটো নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে তোমালোকৰ সকলো সাবজেক্টে মই প্লেলিষ্ট বনাই দিছো তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা তোমালোকে চাই আছা আপিল ৰহমান ইউটিউব চেনেল সো এতিয়া আমি কোৱেশ্চনৰ আনসাৰখিনি চাই লওঁ অনুশীলনী 1 পৃষ্ঠা নং 113 ত আছে 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি আমি উত্তৰ কৰিম ভাৰতৰ শাসন ব্যৱস্থাক তিনিটা স্তৰত ভগাব পাৰি সেই কেইটা হল কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় স্তৰত খ নম্বৰ প্ৰশ্ন যে স্থানীয় স্বায়ত্তশাসন মানে কি আমি উত্তৰ কৰিম যে প্ৰতিখন ঠাইৰে অঞ্চল ভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্ত শাসন বুলি কোৱা হয় এইটো প্ৰশ্ন ইম্পৰ্টেন্ট গ নম্বৰ প্ৰশ্ন স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা আমি উত্তৰ কৰিম স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হল 1 নম্বৰ যে স্থানীয় সমস্যাৰ বিষয়ে স্থানীয় লোকহে ভালদৰে জানে সেইভাবে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজন আছে 2 নম্বৰ যে কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা আছে 3 নম্বৰ জনসাধাৰণৰ প্ৰশাসনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা আছে আৰু 4 নম্বৰ যে চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা আছে এতিয়া চাবা অনুশীলনী 2 দিয়া আছে পৃষ্ঠা নং 115 ত তাতে 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে স্থানীয় চৰকাৰ কাক বুলি অভিহিত কৰা হয় সো আমি উত্তৰ কৰিম যে স্থানীয় চৰকাৰ বুলি পঞ্চায়তক অভিহিত কৰা হয় সো এটি এমসিকিউৰ কাৰণে আহিব পাৰে যে পঞ্চায়তক কি বুলি অভিহিত কৰা হয় স্থানীয় চৰকাৰ বুলি অভিহিত কৰা হয় ঠিক আছে খ নম্বৰ প্ৰশ্ন যে গাঁও পঞ্চায়ত এলাকাক কেইটা ভাগত ভগোৱা হয় আমি উত্তৰ কৰিম গাঁও পঞ্চায়ত এলাকাক 10টা ভাগত ভগোৱা হয় গ নম্বৰ যে গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰা আমি উত্তৰ কৰিম গাঁও পঞ্চায়তৰ দুটা কাৰ্য তলত উল্লেখ কৰা হল 1 নম্বৰ ৰাস্তা ঘাট উন্নয়নৰ কাম কৰা 2 নম্বৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা ঘ নম্বৰ প্ৰশ্ন যে গাঁও সভাৰ বিষয়ে চমুকৈ লিখা আমি উত্তৰ কৰিম গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে তাৰপিছত লিখিম যে এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰৰ শতকৰা 10% বা অতি কমেও 100 জন ভোটাৰ উপস্থিত থাকিব লাগে গাঁও সভা বছৰত কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগে গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ সমস্যাবোৰ আলোচনা কৰা হয় আৰু ইয়াৰ সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয় 9 নম্বৰ প্ৰশ্ন যে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় আমি উত্তৰ কৰিম আমাৰ দেশত শাসন সম্পৰ্কীয় কাম-কাজৰ সুবিধাৰ কাৰণে প্ৰত্যেকখন জিলাকে কেইবাটাও খণ্ডত ভাগ কৰা হয় ইয়াৰ প্ৰতিটো খণ্ডকে উন্নয়ন খণ্ড বলে প্ৰতিটো উন্নয়ন খণ্ডতে একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় 6 নম্বৰ যে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল এটো ইম্পৰ্টেন্ট প্ৰশ্ন আমি উত্তৰ কৰিম ৰাজস্থানৰ নাগৰ জিলাৰ বাগদৰি গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত গঠন কৰা হৈছিল এতিয়া চাবা পৃষ্ঠা নং 117 ত অনুশীলনী 3 দিয়া আছে
তাতে কৈছে 1 নম্বৰ যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে অসমত মুঠ কেইখন জিলা পৰিষদ আছে? আমি উত্তৰ কৰিম অসমত মুঠ 26খন জিলা পৰিষদ আছে। খ নম্বৰ যে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি? আমি উত্তৰ কৰিম গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ হ'ল বা উৎস হ'ল 1 নম্বৰ হাট বজাৰৰ পৰা অহা কৰ, ৰাজহ, জৰিমনা আদি। 2 নম্বৰ যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান। তাৰপিছত 3 নম্বৰ স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান ইত্যাদি। এতিয়া গ নম্বৰ প্ৰশ্ন অনুশীলনীৰ যে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ? আমি উত্তৰ কৰিম জিলা পৰিষদ এখনৰ কাৰ্যকাল 5 বছৰ। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। ঘ নম্বৰ যে নগৰ অঞ্চলত কি কি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায়? আমি উত্তৰ কৰিম নগৰ অঞ্চলত দেখা যোৱা স্বায়ত্তশাসন ব্যৱস্থাবোৰ হ'ল নগৰ সমিতি, পৌৰসভা, পৌৰ নিগম। ঙ নম্বৰ যে ৱাৰ্ড বুলিলে কি বুজা? আমি উত্তৰ কৰিম ৱাৰ্ড বুলিলে গাঁও পঞ্চায়ত বা পৌৰসভাৰ অন্তৰ্গত সৰু প্ৰশাসনিক গোটক বুজোৱা হয়। 2 নম্বৰ প্ৰশ্ন দিছে যে কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি কি বৈশিষ্ট্য থকাটো দৰকাৰ? আমি উত্তৰ কৰিম ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি নগৰ এখনৰ নিম্নতম জনসংখ্যা হ'ব লাগিব 5000 আৰু জনসংখ্যাৰ ঘনত্ব হ'ব লাগিব প্ৰতি বৰ্গ কিলোমিটাৰত কমেও 400 জন। জনসংখ্যাৰ 75% লোক কৃষিৰ বাহিৰে অন্য কৰ্মত নিযুক্ত থাকিব লাগিব। 3 নম্বৰ প্ৰশ্ন যে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটা গঠন প্ৰণালীৰ বৰ্ণনা কৰা। আমি উত্তৰ কৰিম নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটা গঠন প্ৰণালীৰ বিষয়ে ক'বলৈ গ'লে সাধাৰণতে পৌৰ নিগম, পৌৰসভা আৰু পৌৰসভা আদি স্থানীয় লোকৰ প্ৰত্যক্ষ ভোটাৰ দ্বাৰা গঠন হয়। নগৰসমূহক জনসংখ্যা অনুপাতে কিছুমান ৱাৰ্ডত ভাগ কৰা হয়। এনে ৱাৰ্ডৰ নিৰ্বাচিত সদস্যসকলৰ ক্ষেত্ৰতো মহিলা, অনুসূচিত জাতি জনজাতিৰ লোকৰ বাবে আসন সংৰক্ষিত থাকে। তাৰপিছত লিখিম যে ৱাৰ্ডৰ অন্তৰ্গত এলেকাটোৰ ভোটাৰসকলে ভোট যোগে সদস্যসকলক নিৰ্বাচিত কৰে। নগৰ সমিতিৰ মুৰব্বীজনক সভাপতি, পৌৰসভাৰ মুৰব্বীজনক পৌৰপতি আৰু পৌৰ নিগমৰ মুৰব্বীজনক মেয়ৰ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজ উল্লেখ কৰা। আমি উত্তৰ কৰিম নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজসমূহ হৈছে ক নম্বৰ হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ, খ নম্বৰ বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা, গ নম্বৰ বিশুদ্ধ খোৱাপানী আৰু স্বাস্থ্যসেৱা নিশ্চিতকৰণ, ঘ নম্বৰ যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা আৰু ঙ নম্বৰ নগৰৰ নলা নৰ্দমা, ৰাস্তা ঘাট, প্ৰস্ৰাৱঘৰ, শৌচাগাৰ আদি নিৰ্মাণ, ৰাজহুৱা পুথিভঁৰাল, কলা সংস্কৃতি কেন্দ্ৰ আদি স্থাপন। এতিয়া চাবা অনুশীলনী 4 পৃষ্ঠা নং 119 আছে। কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম আমাৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অনুচ্ছেদ 244(2) আৰু 275(1)ত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে BTR সম্পূৰ্ণ ৰূপটো কি? গতিকে BTR আগত আছিলে BTAD, এতিয়া হৈছে BTR। সো BTR সম্পূৰ্ণ নামটো সুধিছে, আমি উত্তৰ কৰিম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। গতিকে BTR সম্পূৰ্ণ নামটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো সম্পূৰ্ণ নামটো। 3 নম্বৰ যে অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? আমি উত্তৰ কৰিম অসমত মুঠ 6খন স্বায়ত্তশাসিত পৰিষদ আছে। 4 নম্বৰ প্ৰশ্ন যে অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই? আমি উত্তৰ কৰিম অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত পঞ্চায়ত ব্যৱস্থা নাই। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। অনুশীলনী 4ৰ আমি 4 নম্বৰলৈকে উত্তৰ কৰিলোঁ। মই আশা কৰোঁ তোমালোকে উত্তৰখিনি বুজি পাইছা। সো ইয়াত কনচেপ্ট মেপ দিয়া আছে, কনচেপ্ট মেপটো অকণমান পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পাৰ্টটোৰ বিষয়ে জানিব পাৰিবা। ঠিক আছে, যেনেকুৱা BTC গঠন কৰা হৈছিলে
2003ত আকৌ বিটিএডি বা বিটিআৰ বুলি নামাকৰণ কৰা হৈছিল 2020ত তেনেকুৱা ধৰণৰ পাঠটোৰ ভিতৰতো এইবিলাক বস্তু আছে সো ইফালে চাবা পেজ নম্বৰ 120ত চাবা ইয়াত ধুনিয়াকে শব্দাৰ্থ দিছে এটো হৈছে MGNREGA মানে মেনৰেগা বুলি কয় যে মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট গ্যারান্টি অ্যাক্ট 2005ত আহিছিল মানৰেগাটো এটো ইম্পৰ্টেন্ট ঠিক আছে মানে গাঁও অঞ্চলৰ মানুহবিলাকক কাম দিয়াটোৰ কাৰণে এটো অ্যাক্ট আহিছিল এটো আহে এটোৰ সম্পূৰ্ণ নাম আহিব পাৰে তোমালোকে এইটো গোটে মনত ৰাখিবা মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট গ্যারান্টি অ্যাক্ট ঠিক আছে এইটো হৈছে সম্পূৰ্ণ নাম মানৰেগাৰ এইটো 2005ত আহিছিল এইটো মনত ৰাখিবা তাৰ পিছত ওয়ার্ড আয়ুক্ত কি হয় বিলক তোমালোকে জানি লবা যেনেকৈ ওয়ার্ডটো কি হয় আমি অলরেডি কোশ্চেন আনসার আমি পাইছো ইয়াতো তোমালোকে এইটো ভাল লাগিলে এইটো লিখিব পাৰা যদি প্ৰশ্ন আহে যে ওয়ার্ড মানে কি বুজা তেনেহলে এনসারটো কৰিব পাৰা যে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অন্তৰ্গত গাঁও আৰু নগৰৰ আটাইতকৈ সৰু বা প্ৰাথমিক গোট সমষ্টি এইটো হৈছে ওয়ার্ড আয়ুক্ত কি আয়ুক্ত হৈছে পৌৰ নিগমত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া মুখ্য প্ৰশাসনিক উচ্চ পদস্থ বিষয়া ঠিক আছে সো ইয়াত ভাবি উলোৱাত দিছে আমাক যে পঞ্চায়তে ইয়াৰ কাৰ্যবলী ৰূপায়ণ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় গতিকে এইবিলাক আৰু নালাগে পঢ়িব সো পাঠটোৰ মই আকৌ আৰম্ভণি যাব বিচাৰিছো পাঠটোত ধুনিয়াকে তোমালোকে লক্ষ্য কৰিব পাৰিবা যে ইয়াত বস্তু কিছুমান আছে সেইবিলাক বস্তু তোমালোকৰ দৰকাৰ পৰিব ঠিক আছে মই অলৰেডি কৈ আছো তোমালোকে পাঠৰ ভিতৰৰ বস্তুখিনি জানিবলৈ ট্ৰাই কৰিবা ঠিক আছে কিয়নো পাঠৰ ভিতৰৰ পৰা কিন্তু তোমালোকৰ প্ৰশ্ন আহিব পাৰে সো ইয়াত তোমালোকে ইয়াত চাবা যে স্থানীয় স্বায়ত্ত শাসন লোকাল সেলফ গভর্নমেন্ট গতিকে লোকাল সেলফ গভর্নমেন্ট অর্থাৎ স্থানীয় স্বায়ত্ত শাসন কাক বলে আমি অলরেডি প্ৰশ্ন পাইছো গতিকে ইয়াৰ পৰা এই মই যেটো আনসাৰ দিছো এইটো নেদি এইটো লিখিলে হৈ যাব যে ইয়াৰ পৰা যে স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ইফালে তোমালোকে চাবা যদি প্ৰশ্ন আহে যে স্থানীয় স্বায়ত্ত শাসন কিয় প্ৰয়োজন যদি প্ৰশ্ন আহে এটো প্ৰশ্ন যে স্থানীয় স্বায়ত্ত শাসন কিয় প্ৰয়োজন আমাক এনসার কৰিব লাগিব উত্তৰ যে স্থানীয় সমস্যাৰ বিষয়ে স্থানীয় লোকে ভালদৰে জানে গতিকে তেওঁলোকে এইবোৰৰ সঠিক সমাধান কৰিব পাৰিব তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ আমাক স্থানীয় স্বায়ত্ত শাখাৰ প্ৰয়োজন তাৰ পিছত জনসাধাৰণৰ প্ৰয়োজনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ আমাক স্থানীয় স্বায়ত্ত শাসন প্ৰয়োজন আৰু চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আমাক এইটো দৰকাৰ ঠিক আছে সিয়াত চাব পাৰিবা ইয়াত আছে যে স্থানীয় চৰকাৰ আমি আগৰ পাঠটো পাইছিলো যে স্থানীয় চৰকাৰ কি হয় হেইটোৰ বিষয়ে তো ইয়াত মই আৰু বস্তু কিটামান দেখাই দিব বিচাৰো তোমালোকক যে এটা গাঁও পঞ্চায়ত গঠন কৰিবলৈ হলে কিমান জনসংখ্যা থাকিব লাগে ইয়াত তোমালোকে পঢ়িবা যে সাধাৰণতে 6000 পৰা 10000 জনসংখ্যা থকা এখন বা তাতোধিক বেছি গাঁও খামৰি এখন গাঁও পঞ্চায়ত গঠন কৰা হয় এটো এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে ঠিক আছে গতিকে 6 ৰ পৰা 10000 জনসংখ্যা থাকিলে আমি গাঁও পঞ্চায়ত গঠন কৰো ঠিক আছে এতিয়া তোমালোকে চাবা যিখিনি বস্তু আছে এইখিনি তোমালোকে ভালকে চাব লাগিব ঠিক আছে সো ইয়াত তোমালোকে জানো আহা বুলি দিছে ইয়াত জানো আহা তোমালোকে বস্তু জানিব পাৰিবা 114 পেজত চাবা 114ত জানো আহা দিয়া আছে কৈছে যে 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৰ জিলাৰ বাগদৰি গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল গতিকে আমি এটো কোশ্চেন আনসাৰ কৰিছিলো গতিকে আনসাৰটো মই ইয়াৰ পৰা উঠাই দিছো ঠিক আছে বুজি পালা এই প্ৰতিটো লাইনে ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে যেনেকৈ এইটো পইণ্ট দিছে যে ভাৰতীয় সংবিধানৰ 73 নং সংশোধনীৰ জৰিয়তে ভাৰতৰ সকলো ৰাজ্যত 1993 চনৰ 24 এপ্ৰিলৰ পৰা পঞ্চায়ত ৰাজ ব্যৱস্থা কাৰ্যকৰী হয় সংবিধানৰ একাদশ অধ্যায়ত পঞ্চায়ত ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে গতিকে পঞ্চায়ত ব্যৱস্থাৰ বিষয়ে কত উল্লেখ আছে সংবিধানৰ একাদশ অধ্যায়ত উল্লেখ আছে ঠিক আছে আৰু কোনটো জৰিয়তে কিমান চনৰ পৰা পঞ্চায়ত ৰাজ আহিছিলে পঞ্চায়ত ৰাজ আহিছিলে 1993 চনৰ 24 এপ্ৰিলৰ পৰা আৰু কোনটো সংশোধনী কৰিছিলে সংবিধানৰ এটো 73 তম 73 তম সংশোধনী কৰিছিলে বহুত প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা ঘুৰাই পকাই ঠিক আছে এইটো প্ৰশ্ন এইটো আহিব পাৰে যে অসমত 1994 চনৰ অসম চৰকাৰৰ পঞ্চায়তী ৰাজ আইন অনুসৰি গাঁও অঞ্চলত তিনি তৰপীয়া স্বায়ত্ত শাসন ব্যৱস্থা গঢ়ি উঠিছিল গতিকে তিনি তৰপীয়া স্বায়ত্ত শাসন ব্যৱস্থা কেতিয়া বা কিমান চনত গঢ়ি উঠিছিল গতিকে 1994 চনৰ পৰা বুজি পালা
ঠিক একেদৰে এইটো জাতিৰ পিতা মহাত্মা গান্ধীও গাঁও অঞ্চলত পঞ্চায়ত শাসন পোষকতা কৰি গ্ৰাম সৰাজৰ ধাৰণা আগবঢ়াইছিল গতিকে গ্ৰাম সৰাজৰ ধাৰণা কেনেকৈ আগবঢ়াইছিল মহাত্মা গান্ধীয়ে গতিকে গাঁও অঞ্চলৰ পঞ্চায়ত শাসনৰ পোষকতা লৈ ঠিক আছে তাৰ পিছত দিছে যে মহাত্মা গান্ধীয়ে পঞ্চায়তক গ্ৰাম সৰাজৰ ব্যৱস্থাৰ মধ্যমণি বুলি অভিহিত কৰিছিল গতিকে মহাত্মা গান্ধীয়ে কিহক মধ্যমণি বুলি অভিহিত কৰিছিল যি পঞ্চায়ত গ্ৰাম আছিল তাকে ঠিক আছে সো আৰু বহুত বস্তু আছে ইয়াত ইম্পৰ্টেন্ট সেইখিনি মই যিখিনি ইম্পৰ্টেন্ট সেইখিনি মই তোমালোকক দেখাই দি আছো সেইকাৰণে তোমালোকক কৈ আছো যে ভিডিওটো ভালকে চাই থাকিবা ঠিক আছে সো তোমালোকে ইয়াত চাব পাৰিবা মই দেখাই দি আছো আৰু বস্তু বাহিনী কিছুমান আছে যিখিনি দৰকাৰ পৰিব পেজ নম্বৰ 118 চাবা ইয়াত কিছুমান উল্লেখ আছে যে স্বায়ত্তশাসিত জিলা পৰিষদ 6 শিডিউল যেটো আমি কওঁ ষষ্ঠ অনুসূচী যেনেকৈ ইয়াত ধুনিয়াকৈ উল্লেখ আছে যে বিটিসি কেতিয়া গঠন কৰা হৈছিল যে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ বিটিসি গঠন হৈছিল গতিকে বিটিসি কেতিয়া গঠন হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে এইটো প্ৰশ্ন আহিব পাৰে আৰু এই বিটিসিৰ অধীনত কেইখন জিলা আছিল 4খন জিলা আছিল কি বিটিসিৰ অধীনত 4খন জিলা আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি ঠিক আছে আৰু এতিয়া আমি এই বিটিসিক আকৌ বিটিএডি বুলি কৈছিলো আকৌ 2000 ৰ পিছত 2020 ৰ পিছত এতিয়া আমি বিটিআৰ বুলি কওঁ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু বিটিআৰত কেইখন জিলা 4খন আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি জাস্ট আগত বিটিসি বুলি নাম আছিল এতিয়া বিটিআৰ বুলি নাম দিছে ঠিক আছে বাস এইখিনি ইম্পৰ্টেন্ট আছিল তাৰ পিছত এইফালে তোমালোকে চাবা পেজ নম্বৰ 119 ত যে আমাৰ যেটো আছে যে এই তিনিখন পৰিষদৰ উপৰি অসমৰ ভৈয়াম অঞ্চলত বাস কৰা জনজাতীয় লোকৰ উন্নয়নৰ বাবে মুঠ 6খন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে গতিকে যি ভৈয়াম অঞ্চল আছে অসমৰ ভৈয়াম অঞ্চলৰ বাবে যি স্বায়ত্তশাসিত অঞ্চল আছে বা পৰিষদ আছে জনজাতিৰ কাৰণে কি আহিব পাৰে 6খন আছে এটা হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ 2 নম্বৰ মিচিং স্বায়ত্তশাসিত পৰিষদ 3 নম্বৰ তিৱা স্বায়ত্তশাসিত পৰিষদ 4 নম্বৰ দেউৰী স্বায়ত্তশাসিত পৰিষদ 5 নম্বৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু 6 নম্বৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ এইকেইটা ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত ইয়াত এটা লাইন দিছিল দেখিবা যে এই কেইখনৰ উপৰি অসমৰ পিছপৰা সম্প্ৰদায়সমূহ আৰ্থিক সামাজিক উন্নয়নৰ বাবেও অসম চৰকাৰে প্ৰায় 33খন উন্নয়ন পৰিষদ গঠন কৰিছে ঠিক আছে গতি এই 6খনৰ বাহিৰে আৰু 33খন উন্নয়ন পৰিষদ আছে সো এইখিনি আছিল আৰু নাই সো তোমালোকে বস্তুখিনি আৰু ভালকে পঢ়িবা ইয়াৰ পৰা তোমালোকক বনাই দেব মই যিখিনি ডিসকাস কৰিলো মুঠতে এইখিনি তোমালোকে ভালকে পঢ়িবা তোমালোকৰ কমন পাই যাবা ঠিক আছে মানে যিমানে প্ৰশ্ন বনাই নিদিয়ক কিয় ইয়াৰ ভিতৰৰ পৰা তোমালোকে কমন পাই যাবা সো মই তোমালোক ইয়াত কনসেপ্ট ম্যাপ যেটো আছে ধাৰণা চিত্ৰ হেতু মই অকমান তোমালোকক বুজাই দিবলৈ যত্ন কৰিম কিয়নো সেইখিনি তোমালোকক দৰকাৰ পৰিব সো স্থানীয় স্বায়ত্ত শাসনত কি আছে এটা আছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন আৰু এটা আছে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন গাঁও অঞ্চলত কি আছে গাঁও পঞ্চায়ত আছে আঞ্চলিক পঞ্চায়ত আছে জিলা পৰিষদ আছে আনফালে নগৰৰ ক্ষেত্ৰত নগৰ সমিতি পৌৰসভা পৌৰ নিগম আছে ঠিক আছে আৰু তলত তোমালোকে চাবা যে স্থানীয় স্বায়ত্ত শাসনৰ লগত জড়িত কেইটামান গ্ৰুপ তাৎপৰ্যপূৰ্ণ বছৰ গতি তাৎপৰ্যপূৰ্ণ বছৰ কি হৈছে কিয়নো 1952 চনত কি হৈছিল স্থানীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল গতিকে স্থানীয় স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল 1952 চনত ঠিক আছে ঠিক একেদৰে 1959 চনত কি গঠন কৰা হৈছিল তোমালোকে চাবা যে প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন কৰা হয় গতিকে প্ৰথমখন গাঁও পঞ্চায়ত কেতিয়া স্থাপন কৰা হয় 1959 চনত ঠিক আছে ইয়াত চাবা 1993 চনৰ কথা উল্লেখ আছে ইয়াত কৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয় গতিকে পঞ্চায়তী ৰাজ কেতিয়া কাৰ্যকৰী হয় 1993 চনত তাৰ পিছত 1994 যে গাঁও অঞ্চলত তিনিতৰপীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হয় গতিকে তিনিতৰপীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা কেতিয়া কৰা হয় 1994 চনত আকৌ 2003 আহিছে গতিকে 2003 ত কি হৈছিল বিটিসি গঠন কৰা হৈছিল ঠিক আছে 2003 10 ফেব্ৰুৱাৰীত বিটিসি গঠন কৰা হৈছিল আৰু 2020 ত কি হৈছিল বিটিএডিক বিটিআৰ হিচাপে ঘোষণা কৰা হয় গতিকে বিটিএডিক বিটিআৰ হিচাপে নাম দিয়া হৈছিল গতিকে বিটিসি টুকে আকৌ বিটিএডি বুলি কৈছিল সো এই বিটিএডিৰ নাম সলনি কৰি বিটিআৰ বুলি কলে ঠিক আছে এতিয়া বিটিআৰ বুলি জনা যায় যেনে কোকৰাঝাৰ ওদালগুৰি বাক্সা চিৰাং ঠিক আছে সো এইখিনি আছিল নেক্সট ভিডিও ডেসক্ৰিপচনত দিয়া আছে নহলে তোমালোকে ইউটিউবত সাৰ্চ কৰিবা M4
I2W6 নহলে আপিয়াল রহমান ক্লাস 6 সমাজ বিজ্ঞান সোশিয়াল সায়েন্স চ্যাপ্টার 15 মারিবা আহি যাব ঠিক আছে ডেসক্রিপশনত আছে প্ৰথম লিংকত ইমান কষ্ট কৰিব দৰকাৰ নাই আৰু প্লেলিস্ট বনাই দিয়া আছে সকলো সাবজেক্টৰ গণিতৰ তোমালোক অসমীয়া যি আছে উন্মেষ সেইখিনি সব বিলাকে দিয়া আছে হিন্দী পল্লৱ ভাগৱান সব বিলাক বুজি পাইছা চাবা সো আজিলৈকে আহো দে তোমালোকে কেনেকুৱা আছা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা সৰি মই পাহৰি গলো নহয় তোমালোকে ক্লাস 6 ত পঢ়াই আছা ক্লাস 6 এর কারণে কিন্তু কমেন্ট কৰিব নোৱাৰি ঠিক আছে যেহেতু মই ক্লাস 6 7 8 9 10 লৈকে বনাও পাঁচটা ক্লাসৰ বনাও সকলোকে কমেন্ট কৰিব কওঁ সেই কাৰণে তোমাক কমেন্ট কৰিব কৈ আছো একো নাই ক্লাস 7 ত গৈ কমেন্ট কৰিবা ঠিক আছে যাতে গৈ পাহৰি না যাবা ক্লাস 7 ত গৈ কমেন্ট কৰিবা ক্লাস 6 ত কমেন্ট কৰিব নোৱাৰি মেড ফৰ কিডছ যে ভিডিও বিলাক সৰু আছে যে তোমালোকে এবছৰ পিছত ডাঙৰ হৈ যাবা তেতিয়া ক্লাস 7 ত গৈ ধুনিয়াকৈ কমেন্ট কৰিবা ঠিক আছে সো আজিলৈকে আহো তোমালোকে ভিডিওটো লাইক কৰিবলৈ একেবাৰে না পঢ়িবা আৰু চেক কৰাচোন চেনেলটো সাবস্ক্ৰাইব কৰা আছে নাই সাবস্ক্ৰাইবটো কৰি লবা আপিএল ৰহমান ইউটিউব চেনেলটো ঠিক আছে সো আজিলৈকে আহো দে বাই বাই